নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ৮ জুন। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। ইয়াতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোটি কোটি কৃষকৰ একাউণ্টত টেষ্টন কিস্তি ২,০০০ টকাৰ পৰিৱৰ্তে ৪,০০০ টকা সোমাই দিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সকলোৰে একাউণ্টত ১২৫০ টকাৰ পৰিৱৰ্তে ৩,০০০ টকা সোমাই যাব। অতি শীঘ্ৰ কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৬টা নতুন সামগ্ৰী। এই মাত্ৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ২৫,০০০ টকা সোমাই দিব। যদি আপুনি ১০,০০০ টকা চেক পাইছে তেন্তে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। PM কিষাণক লৈ আহি গ'ল বিগ আপডেট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণ নিধিৰ ২৩ নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এইকেইটা জৰুৰী কাম। নহ'লে আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ টকা নাপাব। চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাৰি কৰিছে SOP। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত কোনো ২,০০০ টকা লাভ কৰিব আৰু কোনো ৪,০০০ টকা লাভ কৰিব বেংক একাউণ্টত। আপুনি PM কিষাণৰ ২২ নং কিস্তিৰ টকা পাইছেনে? যদি আপুনি পোৱা নাই আজিয়ে কৰি লওক এইকেইটা জৰুৰী কাম। এইকেইটা কাম কৰাৰ লগতে আপোনালোকৰ একাউণ্টত ২৩ নং কিস্তিৰ লগতে ২২ নং কিস্তিও একাউণ্টত সোমাই যাব। মুঠ ৪,০০০ টকা লাভ কৰিব একাউণ্টত। কি কৰিব লাগিব আপুনি নোট কৰি ৰাখক। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। যদি কিবা কাৰণত আপোনাৰ একাউণ্টটো ব্লক হৈছে অতি শীঘ্ৰে আপুনি এক্টিভ কৰি ৰাখক। আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব আপোনাৰ বেংক একাউণ্টত ধন ৰাখি। বহুতো কৃষকে KYC নকৰাৰ বাবে একাউণ্টৰ টকা জমা নহয়। লেণ্ড ছেটিং নকৰাৰ বাবে একাউণ্টৰ টকা জমা নহয়। একাউণ্টৰ সৈতে DBT লিংক নকৰাৰ বাবে একাউণ্টৰ টকা জমা নহয়। আপুনি এই ৪টা কাম কৰিছেনে? যদি আপুনি কৰা নাই আজি আপুনি কৰি লওক। যিকোনো মুহূৰ্তত আপোনালোকৰ বেংক একাউণ্টত PM কিষাণৰ ২৩ নং কিস্তিৰ টকা সোমাই যাব। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে আহিব ভাল খবৰ। শীঘ্ৰে কৰি লওক পঞ্জীয়ন নকৰা কৃষকে নাপাব ২৩ নং কিস্তিৰ ধন ৰাখি। যিসকল কৃষকে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই নতুনকৈ কৰিব পাৰিব পঞ্জীয়ন। কিদৰে কৰিব আপুনি পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমতে PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক আৰু তাৰ পৰা আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ষ্টেটাছ আপুনি চেক কৰিব পাৰিব। যদি আপুনি নতুনকৈ আবেদন কৰিছে আপোনাৰ সেইখন এপ্ৰুভ হৈছে নে পেণ্ডিং হৈ আছে আপুনি সেয়াও চেক কৰিব পাৰিব। সেয়েহে আজিৰ ভিডিঅ' যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। আৰু যদি আপুনি নতুনকৈ আবেদন কৰিব নোৱাৰে কেনেকৈ কৰিব ভিডিঅ' লাগিলে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। সাজু হওক ৰাজ্যৰ যুৱক যুৱতীসকল। সাজু কৰক শিক্ষাগত অৰ্হতাৰ সম্পূৰ্ণ নথি পত্ৰ। আৰম্ভ হৈ গ'ল ৰাজ্যত ২ লাখ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া। চৰকাৰে গঠন কৰিলে টাস্ক ফৰ্চ। মুখ্য সচিবৰ অধ্যক্ষত গঠন কৰা হৈছে এই টাস্ক ফৰ্চ আৰু টাস্ক ফৰ্চৰ পৰামৰ্শ অনুসৰি জৰুৰী জাননী জাৰি কৰিছে। চৰকাৰে জাৰি কৰিলে এই জাননী। সংশ্লিষ্ট বিভাগক খালী পদৰ তথ্য দাখিলৰ নিৰ্দেশনা। প্ৰতিটো চৰকাৰী বিভাগলৈ দিয়া হৈছে জৰুৰী জাননী। ১৭ জুনৰ ভিতৰতে তথ্য দাখিল কৰিবলৈ বিভাগীয় জ্যেষ্ঠ সচিবক নিৰ্দেশনা জাৰি কৰিছে। প্ৰতিটো পদৰ বিপৰীতে থাকিব লাগিব নডেল বিভাগৰ নাম। কেৱল এয়াই নহয় পদৰ তথ্য উপলব্ধ হ'লে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যুৱক যুৱতীৰ বাবে ভাল খবৰ। যদি আপুনি চাকৰিৰ বাবে বিচাৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে সকলোৱে প্ৰিপাৰেশ্যন লওক আৰু সকলোৱে শ্বেয়াৰ কৰি জনাই দিয়ক। নতুনকৈ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ আহি পৰিছে। নতুনকৈ চৰকাৰী চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব। যিকোনো মুহূৰ্তত বিজ্ঞাপন প্ৰকাশ পাব পাৰে। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব সবিশেষ জানিব পাৰিব তথ্য এইটো চেনেলৰ জৰিয়তে। সেয়েহে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৩০ জনৰ ভিতৰতে যাওক LPG ডিষ্ট্ৰিবিউটৰৰ ওচৰলৈ, নহ'লে আপুনি পৰিব ভয়ংকৰ বিপদত। নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰিব লাগিব KYC ভেৰিফিকেশ্যন। প্ৰতিগৰাকী উজ্জ্বলা যোজনাৰ হিতাধিকাৰী সম্পূৰ্ণ কৰিব লাগিব আধাৰ লিংকৰ কাম কাজ। ঘৰতে থাকি অনলাইনতে কৰিব পাৰিব এই কাম। LPG কাৰ্ড থকা প্ৰতিগৰাকী গ্ৰাহকে কৰিব লাগিব KYC ভেৰিফিকেশ্যন। অন্যথা কৰ্তন হ'ব বহু গ্ৰাহকৰ নাম। বঞ্চিত হ'ব LPGৰ ৰিলিফৰ পৰাও।
IOCL আৰু LPG ডিষ্ট্ৰিবিউটৰে জাৰি কৰিছে নিৰ্দেশনা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে। ডাঙৰ খবৰ, আপোনাৰ ঘৰত বিনামূলীয়া ৰন্ধন গেছ আছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ই-KYC কৰক। ই-KYC নকৰিলে তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। লগতে ৰিলিফৰ টকা আপোনালোকৰ একাউণ্টত জমা নহয়। আপোনাৰ বেংক একাউণ্টত যেতিয়া আপুনি গেছ বুক কৰে, গেছ বুক কৰাৰ পিছতে 2-3 দিনৰ ভিতৰতে ৰিলিফৰ টকা সোমাই নে নাই। যদি ছাবচিডিৰ টকা নোসোমায় নিশ্চয় আপুনি কমেণ্ট কৰিব আৰু আপোনালোকে অতি শীঘ্ৰে ই-KYC কৰক। ই-KYC কৰাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত ছাবচিডিৰ টকা লগে লগে জমা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। আৰ্থিক অৱস্থাত উন্নত সকলৰ কৰ্তন হ'ব পাৰে তালিকাৰ পৰা নাম। অৰুণোদয়ৰ পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। বাদ পৰা দৰিদ্ৰ বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। এতিয়াৰ পৰা কোনেও আৰু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত নহয়। সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাব। অৰুণোদয়ৰ হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ সুবিধা লোৱা। আৰু ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 1 আগষ্টৰ পৰাই 1250 টকাৰ পৰিৱৰ্তে 3000 টকা লাভ কৰিব। ইয়াৰ পূৰ্বে আপোনাৰ একাউণ্টটো আপুনি এক্টিভ কৰি ৰাখিব। কেৱল ইয়াই নহয়, যদি আপোনাৰ একাউণ্টৰ KYC নাই, KYC কৰি ৰাখিব। আৰু অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক আছে নাই সেই আপুনি এবাৰ চেক কৰি ল'ব। এইখিনি কাম আপুনি অতি শীঘ্ৰে কৰাই ল'ব, নহ'লে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 3 মাহৰ ভিতৰত দ্বিতীয়বাৰলৈ বৃদ্ধি পালে LPGৰ মূল্য। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 29 টকাকৈ। ইন্ধনৰ নাটনিৰ মাজতে ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে বেয়া খবৰ আহি পৰিছে। জানি লওক আপোনাৰ জিলাত কিমান টকা মূল্য। বজালিত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 984 টকা। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বাক্সাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 999 টকা। বৰপেটাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 984 টকা। বিশ্বনাথত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 1007.50 টকা। বঙাইগাঁৱত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 976 টকা। কাছাৰত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 1076.50 টকা। চৰাইদেউত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছে 957.50 টকা। আপোনাৰ অঞ্চলত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰে কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আহি গ'ল PMAY 2.0। ৰাজ্যত 16,810টা পৰিয়ালে অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী পকীঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ দিলে এটা ভাল খবৰ। তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈ আছে। তালিকাত নাম থকা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰ টকা সোমাই যাব। তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। নতুনকৈ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰে সাজু কৰক নথি পত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এটা ভাল খবৰ। যিসকলে হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তালিকাত নাম আহিছে সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একশ্যন মোডত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰশাসনৰ। আৰু আজিৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব হাই ভল্টেজ বৈঠক। BSF আৰু BJPৰ মাজত সঞ্চালক প্ৰধান পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত। আৰু সীমা সুৰক্ষা আৰু অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা আৰু চোৰাংচোৱা চিকাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ভাৰত বাংলাদেশ সীমান্তৰ আধাৰুৱা কাটাতাৰৰ ব্যৱস্থা সম্পূৰ্ণ কৰা হ'ব। সীমান্তত বৃদ্ধি পোৱা ড্ৰাগছ সোণ সৰবৰাহ ৰোধ কৰিবলৈ বিষয়াসকলক লৈ চলিব পৰ্যালোচনা। কেৱল এয়াই নহয়, অধিক কটকটীয়া কৰি তোলা হ'ব ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ ব্যৱস্থা। সীমান্তৰ সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ দুই দেশৰ ডিজিৰ বৈঠকত আহ্বান জনাইছে। হয়, অতি শীঘ্ৰে সকলো ধৰণৰ সমস্যা সমাধান কৰিব চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কৃষকৰ ভাগ্য সলনি কৰিবলৈ আহি গ'ল এগ্ৰিষ্টেক আৰু আধি খেতি কৰা কৃষকেও লাভ কৰিব এতিয়াৰ পৰা MSP অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা অসমৰ কৃষকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কৃষকৰ বাবে ৰাজ্য চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে ডিজিটেল বিপ্লৱৰ দিশে অসমৰ কৃষি খণ্ড ৰাজ্যৰ 12.8 লাখ কৃষকলৈ সুখবৰ আহি পৰিছে এতিয়াৰ পৰা সময়মতে উপলব্ধ হ'ব সাৰ পানী কোনো সমস্যা অবিহনে কৃষকৰ বেংক একাউণ্টলৈ যাব MSPৰ ধনৰাশি আধি খেতি আৰু চাহ খেতিৰ বাবে চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আধি খেতি কৰা কৃষক অন্তৰ্ভুক্ত হ'ব চৰকাৰৰ অবিলাসী ডিজিটেল ব্যৱস্থাত আৰু মাটিৰ মালিকৰ প্ৰমাণীকৰণৰ দ্বাৰা আধি খেতি কৰা কৃষকৰ বাবে সকলো সুবিধা দিয়া হ'ব চৰকাৰী ভূমিত খেতি কৰা কৃষকে কৰিব লাগিব ইকৈচিৰ কাম কাজ আপুনি চৰকাৰী ভূমিত খেতি কৰি আছে নেকি তেনে ক্ষেত্ৰত আপুনি এতিয়াৰ পৰা ইকৈচি কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ডিজিটেল পৰিচয় পত্ৰ অবিহনে অন্তৰ্ভুক্ত হ'ব ক্ষুদ্ৰ চাহ খেতি আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SOP জাৰি কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 9 জুন পৰ্যন্ত ৰাজ্যত কাৰ ৰূপ ধাৰণ কৰিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰিছে এলাৰ্ট আগন্তুক 5 দিন সাৱধানে থাকক ৰাজ্যবাসী বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে জাৰি কৰা হৈছে বজ্ৰপাতৰ এলাৰ্ট প্ৰতি ঘণ্টাত 50ৰ পৰা কিলোমিটাৰৰ বেগত আহিব পাৰে ধুমুহা আৰু বৰষুণ ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ কোকৰাঝাৰ চিৰাং জিলাত জাৰি কৰা হৈছে এলাৰ্ট তালিকাত আপোনাৰ জিলাৰ নাম আছে নে নাই কমেণ্ট বক্সত জনাই দিব বঙাইগাঁও গোৱালপাৰা বৰপেটা আৰু বজালি কেৱল এয়াই নহয় বাক্সা নলবাৰী কামৰূপ গ্ৰাম্য কামৰূপ মহানগৰ দৰং ওদালগুৰি মৰিগাঁও নগাঁৱত হ'ব ধাৰাসাৰ বৰষুণ পাহাৰীয়া জিলা আৰু বৰাক উপত্যকাত ভূমিস্খলনৰ আশংকা কৰা হৈছে ডিমা হাছাও আৰু কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙত কাছাৰত জাৰি কৰা হৈছে এলাৰ্ট কৰিমগঞ্জ হাইলাকান্দিত জাৰি কৰা হৈছে এলাৰ্ট হয় সাৱধান হওক ৰাজ্যবাসী শোণিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু ধেমাজি গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াত অধিক হাৰত হ'ব পাৰে বৰষুণ আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'